হেল্ল' ফ্ৰেণ্ডছ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল। মই অনুৰাগ শৰ্মা আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেলটোলৈ। আজি মই আপোনালোকৰ সন্মুখত এটা নতুন ভিডিঅ'লৈ উপস্থিত হৈছোঁ আৰু আজিৰ ভিডিঅ'টোত মই আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিম, ডিছকাছ কৰিম APSC CCৰ প্ৰিলিমিনেৰী 2025 যিহেতু পৰীক্ষা অলৰেডি স্কেডুল কৰা হৈছে 5th of July 2026। চ' তাৰ কাৰণে মই অলৰেডি এটা ভিডিঅ'ত ইয়াৰ আগৰ ভিডিঅ'টোত মই জেনেৰেল ষ্টাডিজ 1খনৰ ছেকশ্যনেল ব্ৰেকডাউন কৰিছিলোঁ, নাম্বাৰ অফ কুৱেশ্যনছ ছাবজেক্ট ৱাইজ কোনটো ছেকশ্যনৰ পৰা কিমান কুৱেশ্যনছ আহিছিলে লাষ্ট টাইম। চ' সেই লাষ্ট টাইমৰ CSET বা জেনেৰেল ষ্টাডিজ 2 পেপাৰখন লৈ পেলাই মই আজি ছেকশ্যনেল ব্ৰেকডাউন কৰিম, কোনটো ছেকশ্যনৰ পৰা কি কুৱেশ্যনছ আহিছিলে। আৰু যিহেতু চিভিল ছাৰ্ভিচেছ এপ্টিটিউড টেষ্ট বা জেনেৰেল ষ্টাডিজ পেপাৰ 2খনত ইয়াতে আপোনালোকে ছেকশ্যন ৱাইজ যদি মই এনেকৈ কৈ দিওঁ এইটো ছেকশ্যনৰ পৰা এইটো আহিছিলে, আপোনালোকৰ অলপ ডাউট থাকিব পাৰে যে কোনটো ছেকশ্যনক বেছিক নিউমাৰেচিৰ কুৱেশ্যন কোনকেইটা, কম্প্ৰিহেনশ্যনৰ কুৱেশ্যন কোনকেইটা, ঠিক আছে, ডিচিশ্যন মেকিং আৰু প্ৰব্লেম ছলভিঙৰ কুৱেশ্যন কোনকেইটা, সেইকেইটাৰ ওপৰত আপোনালোকৰ ডাউট থাকিব। চ' সেইটো কাৰণে মই ইয়াৰে চেম্পল দেখুৱাই দিম কোনটো ছেকশ্যনক কি বুলি কোৱা হয়। ছাপ'জ লজিকেল ৰিজনিং আৰু এনালিটিকেল এবিলিটি কুৱেশ্যনছ কোনবিলাক কুৱেশ্যনক কোৱা হয়, ঠিক আছে, ইণ্টাৰপাৰ্চনেল স্কিলছ ইনক্লুডিং কমিউনিকেশ্যন স্কিলছবিলাক কোনবিলাক কুৱেশ্যন ইণ্টাৰপাৰ্চনেল স্কিলছ ইনক্লুডিং কমিউনিকেশ্যন স্কিলছত পৰে, ঠিক আছে, ডিচিশ্যন মেকিং আৰু প্ৰব্লেম ছলভিঙত কোনবিলাক কুৱেশ্যনছ পৰে, সেইবিলাকৰ মই এক্সাম্পল দি পেলাই দেখুৱাম আপোনালোকক কোনটো কি পৰে। কাৰণ আপোনালোকে ফাৰ্ষ্ট টাইম যিসকলে দিব তেওঁলোকৰ হয়তো বহুত বেছিক আইডিয়া নাথাকিব পাৰে এইটোৰ ওপৰত। তো তাৰ আগতে মই আপোনালোকক এটা কথা কৈ লৈছোঁ, আপোনালোকে যদি প্ৰিপেৰেশ্যন কৰি আছে তেতিয়াহ'লে দুখন মক টেষ্টৰ পেপাৰ্ছ এভেইলেবল আছে। মই নিজে কিছুমান কুৱেশ্যনছ চুজ কৰি পেলাই বনাইছিলোঁ এই দুখন পেপাৰ। ইয়াতে জেনেৰেল ষ্টাডিজৰ আৰু CSET মানে জেনেৰেল ষ্টাডিজটো দুইখন পেপাৰৰে কুৱেশ্যনছ মিক্স আপ হৈ থাকিব। দুখন প্ৰেক্টিছ মক পেপাৰ্ছ এভেইলেবল আছে উইথ এনচাৰ কিজ, ঠিক আছে, উইথ এনচাৰছো পাই যাব। আৰু CSETৰ যোনখিনি নিউমেৰিকেলছ থাকে সেইখিনি আপোনালোকে এক্সপ্লেনেশ্যনো ইয়াতে পাব, ঠিক আছে। কোনোবা যদি ইণ্টাৰেষ্টেড আছে তেনেহ'লে এইটো নম্বৰ হোৱাটছএপ কৰি জনাব পাৰে 9706557851। 75 ৰুপিছত দুখন পেপাৰ্ছ এভেইলেবল আছে, আপোনালোকে প্ৰেক্টিছ কৰি চাব পাৰে পৰীক্ষাৰ আগে আপোনালোকে কিমানখিনি কৰিছে। ইয়াতে কিছুমান চিলেক্টিভ কুৱেশ্যনছ লোৱা হৈছে, গোটেইবিলাক ছেকশ্যনছ কভাৰ কৰা হৈছে যোনখিনি দৰকাৰ আছে মানে চিলেবাছত আছে, ঠিক আছে। চ' সেইখিনি ইয়াতে কভাৰ কৰা হৈছে দুখন পেপাৰ আপোনালোকে 200 কুৱেশ্যনে আছে, কিন্তু ষ্টেটমেণ্ট বেছড কুৱেশ্যনছ আছে বহুতখিনি আছে ডিটেইলছত। আপোনালোকে গোটেই এই দুখন পেপাৰ আপোনালোকে ছল্ভ কৰি পেলাই নিজকে টেষ্ট কৰি চাব পাৰে আপোনালোকে কিমান। প্ৰথমতে এনচাৰ কিজবিলাক নাচাব, প্ৰথমতে নিজে ছল্ভ কৰিব, এখন বহীত লিখি ল'ব যে ফাৰ্ষ্ট এনচাৰৰ কাৰণে আপোনালোকে কোনটো মাৰ্ক কৰিব, তেনেকৈ লিখি যাব। তাৰপিছত এনচাৰ কিজবিলাক চেক কৰিব আপোনালোকে কিমান মাৰ্ক স্ক'ৰ কৰিছে, ঠিক আছে। দুইখন পেপাৰে আপোনালোকৰ 100টা কুৱেশ্যনছ আছে, মানে 200 মাৰ্কছ আছে, আপোনালোকে প্ৰেক্টিছ কৰিব পাৰিব, ঠিক আছে। ইয়াতে জেনেৰেল ষ্টাডিজ 1 আৰু CSETৰ দুইটাৰে কুৱেশ্যনছ ইয়াতে ইনক্লুড কৰা হৈছে। এতিয়া আমি ভিডিঅ'টোৰ মেইন টপিকলৈ গৈছোঁ। ইয়াতে যদি আমি চাওঁ জেনেৰেল ষ্টাডিজ 2 আৰু CSETৰ কুৱেশ্যন পেপাৰ ছেকশ্যনেল ব্ৰেকডাউন, ইয়াতে নাম্বাৰ অফ কুৱেশ্যন ছাবজেক্ট ৱাইজ টোটেল কুৱেশ্যন থাকে এই কুৱেশ্যন পেপাৰখনত 80। এনেই জেনেৰেল ষ্টাডিজ 1ত 100টা কুৱেশ্যনছ থাকে, পাৰ কুৱেশ্যন 2 মাৰ্কছকৈ থাকে 200 মাৰ্কছ। কিন্তু এই জেনেৰেল ষ্টাডিজ 2 বা CSET মানে চিভিল ছাৰ্ভিচেছ এপ্টিটিউড টেষ্ট, ঠিক আছে। CSETটো এব্ৰিভিয়েটেড ফৰ্ম হয়, CSETৰ ফুল ফৰ্মটো হৈ গ'ল চিভিল ছাৰ্ভিচেছ এপ্টিটিউড টেষ্ট। টোটেল কুৱেশ্যন 80টা থাকে আৰু পাৰ কুৱেশ্যন 2.5 মাৰ্কছকৈ থাকে। পাৰ কুৱেশ্যন 2.5 মাৰ্কছ, যিহেতু 80টা কুৱেশ্যন সেইকাৰণে পাৰ কুৱেশ্যন 2.5 মাৰ্কছকৈ থাকে। আৰু এই পেপাৰখনত এনে জেনেৰেল ষ্টাডিজ 1খনত নিগেটিভ মাৰ্কিং 0.50 থাকে, মানে 1/4 অফ দি মাৰ্কছ এজাইন টু ডেট কুৱেশ্যন, মানে এটা কুৱেশ্যনত যিমান মাৰ্কছ থাকে তাৰে 1/4 4ভাগৰ এভাগ মাৰ্ক নিগেটিভ মাৰ্কিং হয়। যিহেতু জেনেৰেল ষ্টাডিজ 1 পেপাৰখনত 2 মাৰ্কছকৈ থাকে, তাৰে 4ভাগৰ এভাগ হ'লে মানে 0.50 মাৰ্কছ থাকে। বহুতে সেইটো কনফিউজ হয়, 1 মাৰ্কৰ কুৱেশ্যন পেপাৰত যেনেকৈ 0.25 থাকে ভাবি লয় নিগেটিভ মাৰ্কিং 0.25 হয়, কিন্তু 0.25 নহয়, নিগেটিভ মাৰ্কিং 0.50। সেইটো আপোনালোকে জানি লোৱাটো উচিত। আৰু এই CSET পেপাৰখনত নিগেটিভ মাৰ্কিং 0.625 পাৰ ৰং এনচাৰ থাকিব, ঠিক আছে। যিহেতু ইয়াতে পাৰ কুৱেশ্যন 2.5 মাৰ্কছ, 2.5 মাৰ্কছৰ 4ভাগৰ এভাগ 1/4 যদি কৰোঁ 0.625 মাৰ্কে পাৰ কুৱেশ্যন নিগেটিভ মাৰ্কিং থাকিব। আৰু ইয়াতে এই পেপাৰখনত আপোনালোকৰ কোৱালিফাইং মাৰ্কছ হয় 66, মিনিমাম আউট অফ 200 আপোনালোকে 66 মাৰ্কছ স্ক'ৰ কৰিলে আপোনালোকৰ জেনেৰেল ষ্টাডিজ 1খন স্ক্ৰুটনি কৰা হ'ব আৰু আপোনালোকে কাট অফৰ কাৰণে আপোনালোকক কনচিডাৰ কৰিব, ঠিক আছে, মানে নেক্সট ষ্টেজৰ কাৰণে। আৰু কাট অফ মাৰ্কছ নিৰ্ধাৰণ কৰাত আপোনালোকক কনচিডাৰ কৰিব। প্ৰথমতে CSET পেপাৰখন স্ক্ৰুটনি কৰা হয়। CSETত যদি কোনোবাই কোৱালিফাই কৰা নাই, জেনেৰেল ষ্টাডিজ 1 পেপাৰখন তেওঁলোকৰ মানে স্ক্ৰুটনি নকৰে, মানে চেক নকৰে, ঠিক আছে। চ' তেনেকুৱা ধৰণৰ কথা। ইয়াতে CSETখন মিনিমাম 66 মাৰ্কছ পাব লাগিব। আৰু এনেকুৱা নহয় যে 65.5 65.75 তেনেকুৱা মাৰ্কছ কিবা যদি পায় তেনেকুৱা ধৰণৰকৈ, তেতিয়াহ'লে কনচিডাৰ নকৰে। 66 ডাইৰেক্ট ৰাউণ্ডেড ফিগাৰ পাব লাগিব, 66 নহয় বা তাতকৈ বেছি পাব লাগিব। 65.75 65.80 এনেই কথাটো কৈছোঁ আৰু তেনেকুৱা ফিগাৰ নাথাকিব পাৰে। তেনেকুৱা ধৰণৰ মাৰ্কছ পালেও ইয়াতে কনচিডাৰ কৰে আপোনালোকে ডিছকুৱালিফাইড, ঠিক আছে। সেইটো কথা মনত ৰাখিব। কোনে কি কৈছে নাজানো, মই ইয়াতে বহুত এক্সপিৰিয়েঞ্চ আছে চিভিল ছাৰ্ভিচেছ এক্সামিনেশ্যন APSC CCৰ ওপৰত। চ' মই যোনখিনি কথা কৈছোঁ সেইখিনি কমপ্লিটলি কাৰেক্ট, আপোনালোকে মোক ট্ৰাষ্ট কৰিব পাৰে।
ঠিক আছে সো এইটো হৈ গ'ল নিগেটিভ মাৰ্কিং 0.625 মাৰ্কছ পাৰ কুৱেশ্যন এতিয়া কম্প্ৰিহেনশ্যনৰ কুৱেশ্যন লাষ্ট টাইম টোটেল 12টা আহিছিল 12টা কুৱেশ্যনত 30 মাৰ্কছ আছিলে 12 × 2.5 কৰিলে মানে 30 মাৰ্কছৰ কম্প্ৰিহেনশ্যনৰ কুৱেশ্যন আহিছিলে এতিয়া আপোনালোকৰ মনত প্ৰশ্ন আহিছে যে কম্প্ৰিহেনশ্যন কোনবিলাকক কয় এতিয়া মই দেখাই দিছোঁ চেম্পল কম্প্ৰিহেনশ্যন এনেকুৱা ধৰণৰকৈ কয় ইয়াতে এটা পাছেজ দিয়া থাকে ইয়াতে দেখিছে ৰিড দি ফলোইং পাছেজ কেয়াৰফুলি এণ্ড এনচাৰ কুৱেশ্যন নম্বৰ 30, 31, 32 এনেকুৱা ধৰণৰকৈ আহে এটা পাছেজ দিয়া থাকে পাছেজটো পঢ়ি পেলাই আপোনালোকে তাৰপৰা 3টা কুৱেশ্যন ফ'ল' আপ হৈছে সেই 3টা কুৱেশ্যনৰ আপোনালোকে এনচাৰ্ছ দিব লাগে ঠিক আছে পাৰ কুৱেশ্যন 2.5 মাৰ্কছকৈ আছে ইয়াতে আপোনালোকে এনচাৰ্ছ দিব লাগে পাছেজটো পঢ়ি পেলাই ইয়াতে এনেকুৱা ধৰণৰকৈ থাকে এটা পাছেজ থাকে সেইটো পঢ়ি পেলাই আপোনালোকে তাৰ তলৰ যোনকেইটা কুৱেশ্যন ফ'ল' কৰিছে সেইকেইটা কুৱেশ্যনৰ ইয়াতে মাৰ্ক কৰিব লাগে এনচাৰটো কাৰেক্ট এনচাৰটো ঠিক আছে এইটোক কয় কম্প্ৰিহেনশ্যন বুজিলে নহয় তাৰপিছত আৰু এটা কথা কৈ লৈছোঁ চি ছেট এতিয়ালৈকে মই প্ৰিলিমিনাৰী যেইবাৰ দিছোঁ চি ছেটত ভাল মাৰ্কছে আহিছিলে প্ৰথমবাৰ 2000 আই থিংক 21ত প্ৰথমবাৰ চি ছেট কি বুলি কয় 2021 নহয় 2022, 23, 24 3 বছৰ চাগে চি ছেট আছিলে 3 বছৰ নে তাৰ আগতেও এবাৰ আছিল নেকি 2021ত চাগে প্ৰথমবাৰ চি ছেট আছিলে প্ৰথমবাৰ গোটেইকেইবাৰে চি ছেটত কোৱালিফাই কৰিছোঁ চ' সেইটো কাৰণে গোটেইকেইবাৰে প্ৰিলিমছত কোৱালিফাই কৰিছোঁ আৰু লগতে কথাটো হ'ল যে চি ছেটত আপোনালোকৰ চি ছেটত মোৰ মাৰ্কছ ভালেই আহে মই চি ছেটৰ কাৰণে এনেই বেলেগকৈ একো প্ৰেক্টিছ নকৰোঁ কিন্তু যিহেতু বাকী অন্যবিলাক কম্পিটিটিভ এক্সামছৰ কাৰণে আপোনালোকে যেতিয়া প্ৰেক্টিছ কৰি থাকে বা মই অলৰেডি পঢ়ি আহিলোঁ এতিয়া বাৰু মই কম্পিটিটিভ এক্সাম দি থকা নাই কিন্তু কিছুমান এক্সামত যদি মই চান্স পাওঁ এনেই এপ্লাই কৰি থৈ দিওঁ ঘৰত থাকিলে মানে মই দিবলৈ যাওঁ জাষ্ট ফৰ দি চেক অফ কুৱেশ্যন পেপাৰ্ছবিলাকৰ ডিফিকাল্টি লেভেল কেনেকুৱা কাট অফ মাৰ্কছ বনাবলগীয়া হয় কেনেকুৱা হয় সেইবিলাকৰ কাৰণে এনেই জাষ্ট পৰীক্ষাবিলাক দি থাকোঁ আৰু কিন্তু কথাটো হ'ল যে আপোনালোকৰ ইয়াতে মই চি ছেট পেপাৰখন বা জেনেৰেল ষ্টাডিজটোত গোটেইকেইবাৰে কোৱালিফাই কৰিছোঁ 66 মাৰ্কছ নহয় প্ৰথমবাৰ চি ছেট ইণ্ট্ৰডিউচ কৰিছিলে সেইবাৰ 90+ স্ক'ৰ আহিছিলে তাৰ পাছৰবাৰ 86 নে 87 তেনেকুৱা মাৰ্কছ আহিছিলে তাৰ পাছৰ বাৰত সেই তেনেকুৱা 86, 87 তেনেকুৱা মাৰ্কছে আহিছিলে তাৰ পাছৰবাৰ 76, 77 তেনেকুৱা আহিছিলে চ' তেনেকুৱা ধৰণৰকৈ কোৱালিফাই কৰি গৈছোঁ বাৰু একো প্ৰব্লেম হোৱা নাই ঠিক আছে কম্প্ৰিহেনশ্যনটো এইটো হৈ গ'ল 12টা কুৱেশ্যন 30 মাৰ্কছৰ নেক্সটটো হৈ গ'ল বেছিক নিউমাৰেচি ইয়াতে 10টা কুৱেশ্যন আহিছিলে 10টা কুৱেশ্যন আহিছিলে 25 মাৰ্কছ আছিলে ঠিক আছে বেছিক নিউমাৰেচিৰ যদি কওঁ আমি এক্সাম্পলটো যদি চাওঁ বেছিক নিউমাৰেচিৰ কুৱেশ্যন কোনবিলাকক কয় ইয়াতে মই ডিটেইলছত দিয়া আছে মই আপোনালোকক দেখাইছোঁ এইটো বেছিক নিউমাৰেচি এইখিনি দ্য ভাৰ্টাইচেছ অফ এ কোৱাড্ৰিলেটাৰেল ABCD আৰু ৰেচপেক্টিভলি এনেকৈ দিয়া আছে দেন ABCD ইজ এ চ' ইয়াতে এইখিনি বেছিক নিউমাৰেচিৰ কুৱেশ্যন এইটো এটা ইফ x + 1/x = 1 দেট দি ভেলু অফ x² + 3x + 1 ডিভাইডেড বাই x² + 7x + 1 ইজ ঠিক আছে এইবিলাকক বেছিক নিউমাৰেচিৰ কুৱেশ্যন বুলি কয় কিছুমানে বেছিক নিউমাৰেচিৰ ছেকশ্যনটোৰ লগত কমফৰ্টেবল নহয় কিছুমানে মেথছৰ লগত কমফৰ্টেবল নহয় কিছুমানে মেথছ বেয়া পায় ঠিক আছে চ' তেওঁলোকে কম্প্ৰিহেনশ্যন আৰু অন্য ছেকশ্যনছবিলাক কমিউনিকেশ্যন স্কিলছবিলাকত কি বুলি কয় টাৰ্গেট কৰিব পাৰে তেতিয়াহ'লে আপোনালোকে সেইবিলাকতো আপোনালোকে 5 মাৰ্ক উঠাব পাৰিব 66 মাৰ্কছ তো তেনেকুৱা ধৰণৰ কথা যোনবিলাক ছেকশ্যন আপোনালোকে টান পায় সেইখিনি আপোনালোকে স্কিপ কৰিব পাৰে বা এটা কুৱেশ্যন যদি ইজি পায় তেতিয়াহ'লে কৰি আহিব ঠিক আছে বেছিক নিউমাৰেচিৰ কুৱেশ্যন এনেকুৱা ধৰণৰ থাকে এইটো বেছিক নিউমাৰেচি কুৱেশ্যনৰ এক্সাম্পল মই আপোনালোকক দিলোঁ এতিয়া নেক্সট ছেকশ্যনটোলৈ আহিছোঁ নেক্সট আহি হ'ল জেনেৰেল মেণ্টেল এবিলিটি টোটেল 15টা কুৱেশ্যনছ আহিছিলে 15টা কুৱেশ্যনত পাৰ কুৱেশ্যন 2.5 মাৰ্কছকৈ 37.50 মাৰ্কছ আছিলে ঠিক আছে জেনেৰেল মেণ্টেল এবিলিটি আপোনালোকে ছেকশ্যন ৱাইজ দেখিছে নহয় কেইটা কুৱেশ্যনছ আহিছিলে সেইটো মতে আপোনালোকে নিজে কোনকেইটা ছেকশ্যনত বেছি এক্সপাৰ্টিছ আছে সেইকেইটা চুজ কৰি পেলাই কুৱেশ্যন পেপাৰখন আৰম্ভ কৰিব আৰু মই সেইটো কাৰণে এক্সাম্পল দেখাই দিছোঁ যে কোনটো ছেকশ্যনৰ এগেইনষ্টত কেনেকুৱা ধৰণৰ কুৱেশ্যনছ থাকে তেতিয়াহ'লে আপোনালোকে আইডিয়া পাব যে এইটো কুৱেশ্যন এইটো ছেকশ্যনৰে হয় ঠিক আছে তেনেকুৱা ধৰণৰকৈ আপোনালোকক মই অলপ তেনেকুৱা ধৰণৰকৈ ব্ৰেকআপ কৰি পেলাই দেখুৱাই দিছোঁ ব্ৰেকডাউন কৰি চ' জেনেৰেল মেণ্টেল এবিলিটিৰ 15টা কুৱেশ্যনছ আহিছিলে 37.50 মাৰ্কছ আছিলে আৰু জেনেৰেল মেণ্টেল এবিলিটিৰ কুৱেশ্যন যদি চাওঁ আমি ইয়াতে মই এক্সাম্পল দিয়া আছে মই দেখুৱাই দিম এইটো জেনেৰেল মেণ্টেল এবিলিটিৰ কুৱেশ্যন এনেকুৱা ধৰণৰ থাকে ঠিক আছে ইয়াতে জেনেৰেল মেণ্টেল এবিলিটি নিজৰ মাইণ্ডৰ এবিলিটিৰ কথা ইয়াতে আহি যায় হুইচ লেটাৰ অফ দি ইংলিছ এলফাবেট শুড অকুপাই দি ব্লেংক স্পেচ ইন দি গিভেন হৰাইজেণ্টেল টেবুল WSQM ঠিক আছে ইয়াৰ ভিতৰত নেক্সটটো কি হ'ব ঠিক আছে এনেকুৱা ধৰণৰকৈ আপোনালোকে কৰিব লাগিব KLMNOPQ মাজতে দুটা লেটাৰ এৰি পেলাই কৰিছে কেৰ পিছত KLM L আৰু M KLM M NOPQ RS TUVW প্ৰথমতে এটা এৰিছে
তাৰপিছত তিনিটা এৰিছে তাৰপিছত আকৌ এটা এৰিছে আকৌ তিনিটা এৰিছে সেইটো পেটাৰ্ণত গৈছে চ' সেইটো তেনেকৈ ধৰণকৈ জেনেৰেল মেণ্টেল এবিলিটিবিলাক আপোনালোকে উলিয়াব পাৰিব চ' এইটো জেনেৰেল মেণ্টেল এবিলিটি কুৱেশ্যন নেক্সটটো ইন দি ছিকুৱেঞ্চ হোৱাট নাম্বাৰ উড লজিকেলি কাম নেক্সট কোনটো নাম্বাৰ নেক্সট আহিব সেইটো জেনেৰেল মেণ্টেল এবিলিটি কুৱেশ্যন আৰু ফৰ দি গিভেন ছেট অফ 5 নাম্বাৰ্ছ আইডেণ্টিফাই দি অড নাম্বাৰ হোৱাট এইটো জেনেৰেল মেণ্টেল এবিলিটিৰ কুৱেশ্যন হয় ঠিক আছে এনেকুৱা ধৰণৰ কুৱেশ্যনবিলাকক আপোনালোকৰ জেনেৰেল মেণ্টেল এবিলিটি বুলি কোৱা হয় নেক্সট ছেকশ্যনটোলৈ আহিছোঁ ডিচিশ্যন মেকিং এণ্ড প্ৰব্লেম ছলভিং ডিচিশ্যন মেকিং আৰু প্ৰব্লেম ছলভিঙতো আপোনালোকৰ 15টা কুৱেশ্যনছ আহিছিলে 37.50 চ' জেনেৰেল মেণ্টেল এবিলিটি আৰু ডিচিশ্যন মেকিং আৰু প্ৰব্লেম ছলভিঙত 15টা কুৱেশ্যনছ আহিছিলে এটা 37.50 মাৰ্কছ আছিলে আৰু ডিচিশ্যন মেকিং আৰু প্ৰব্লেম ছলভিঙৰ যদি আপোনালোকে এক্সাম্পল চায় তেতিয়াহ'লে মই দেখাই আছোঁ কেনেকুৱা ধৰণৰ কুৱেশ্যনক ডিচিশ্যন মেকিং আৰু প্ৰব্লেম ছলভিং বুলি কয় এইটো ডিচিশ্যন মেকিং আৰু প্ৰব্লেম ছলভিঙৰ কুৱেশ্যনছ এনেকুৱা ধৰণৰ অলপ কেছ ষ্টাডি টাইপৰ হয় ইউ আৰ দি হেড অফ দি চিভিল এডমিনিষ্ট্ৰেশ্যন অফ দ্য চাব ডিভিজনেল টাউন ইয়াতে এটা আপোনালোকৰ কিবা এটা চিটুৱেশ্যন দিয়া আছে সেই চিটুৱেশ্যন বেছত ডিচিশ্যন মেকিং কেনেকৈ কৰে প্ৰব্লেম ছলভিং কেনেকুৱা কৰে তেনেকুৱা ধৰণৰ এথিক্স পেপাৰখনত যেনেকৈ আপোনালোকৰ মেইনছৰ যোনখন এথিক্স পেপাৰ থাকে এথিক্স ইণ্টিগ্ৰিটি চ' তাতে আপোনালোকে যিহেতু কেছ ষ্টাডিজবিলাক আহে ইয়াতো অকণমান কেছ ষ্টাডিৰ নিচিনা কুৱেশ্যনে হয় খালি ইয়াতে কি বুলি কয় অলৰেডি ৰেডিমেড হৈ থাকে গোটেই বস্তুখিনি আপোনালোকে জাষ্ট এটা প্ৰপাৰ মানে যোনটো এটা সুইটেবল অপশ্যন আপোনালোকে চুজ কৰিব লাগে ঠিক আছে এইটো ডিচিশ্যন মেকিং আৰু প্ৰব্লেম ছলভিঙৰ কুৱেশ্যন এনেকুৱা ধৰণৰকৈ আহে চ' এইটো ডিচিশ্যন মেকিং আৰু প্ৰব্লেম ছলভিঙৰ কুৱেশ্যন এই যোনখন কুৱেশ্যন পেপাৰ দেখাই আছোঁ মই এইখন মোৰেই কুৱেশ্যন পেপাৰ আছিলে ঠিক আছে এইবিলাকত মই মাৰ্কছ পাইছিলোঁ চ' ডিচিশ্যন মেকিং আৰু প্ৰব্লেম ছলভিঙৰ কুৱেশ্যনছ এনেকুৱা ধৰণৰকৈ ইয়াতে আহে ঠিক আছে এইটো ডিচিশ্যন মেকিং আৰু প্ৰব্লেম ছলভিঙৰ কুৱেশ্যন এনেকুৱা ধৰণৰকৈ এটা চিটুৱেশ্যন দিয়া থাকে ইয়াৰ ভিতৰত যোনটো সুইটেবল অপশ্যন সেইটো আপোনালোকে চুজ কৰি উলিয়াব লাগে নেক্সট ছেকশ্যনটোলৈ আহিছোঁ লজিকেল ৰিজনিং এণ্ড এনালিটিকেল এবিলিটি টোটেল 13টা কুৱেশ্যনছ আহিছিলে 13টা কুৱেশ্যনৰ এগেইনষ্টে 32.50 মাৰ্কছ আছিলে 2.5 মাৰ্কে লজিকেল ৰিজনিং আৰু এনালিটিকেল এবিলিটিৰ যদি কুৱেশ্যন চাওঁ এক্সাম্পল তেতিয়াহ'লে কোনটো হ'ব আমি চাই লওঁ অকণমান ওপৰলৈ যাব লাগিব এইটো লজিকেল ৰিজনিং এণ্ড এনালিটিকেল এবিলিটিৰ কুৱেশ্যনছ এনেকুৱা আহে ঠিক আছে ইয়াতে আপোনালোকে লজিকেলি ৰিজনিং কৰিব লাগে আৰু এনালিটিকেল কৰিব লাগে গোটেই বস্তুখিনি এনালাইজ কৰিব লাগে লুকিং আপ টুৱাৰ্ডছ দি স্কাই ডেভিড ৰিয়েলাইজ দেট দি ভাষ্ট মেজৰিটি অফ সোৱানছ ফ্লাইং এবভ আৰ ব্লু ইন কালাৰ হুইচ অফ দি ফলোয়িং কেন ডেভিড লজিকেলি কনক্লুড ঠিক আছে ইয়াতে এনেকুৱা ধৰণৰ আহিছিলে এইটো বাৰু ভুল কৰিলোঁ চ' ইয়াতে এনেকুৱা ধৰণৰকৈ লজিকেল ৰিজনিঙৰ কুৱেশ্যনছ আহে আৰু নেক্সটটো হৈ গ'ল ইয়াতো ৰোহিত হেজ এ 5 ক্ৰিকেট ট্ৰফিজ that he plays in 3 different display boxes ঠিক আছে এনেকুৱা ধৰণৰকৈ লজিকেল ৰিজনিং আৰু এনালিটিকেল এবিলিটি কুৱেশ্যনছবিলাক এনেকুৱা ধৰণৰ কুৱেশ্যনছবিলাকৰ লজিকেল ৰিজনিং আৰু এনালিটিকেল এবিলিটি বুলি কোৱা হয় ঠিক আছে চ' এইটো এক্সাম্পল দিলোঁ তাৰপিছত আহি গ'ল এইটো চাগে লাষ্ট হ'ব এইটো লাষ্ট হয় ইণ্টাৰপাৰ্চনেল স্কিলছ ইনক্লুডিং কমিউনিকেশ্যন স্কিলছ 15টা কুৱেশ্যন আহিছিলে 37.50 মাৰ্কছৰ ঠিক আছে চ' গোটেইকেইটা ছেকশ্যন যদি চাই আপোনালোকে অলমষ্ট গোটেইকেইটা ইম্পৰ্টেণ্ট কম্প্ৰিহেনশ্যনত 12টা বেছিক নিউমাৰেচিত 10টা কুৱেশ্যন জেনেৰেল মেণ্টেল এবিলিটি 15টা ডিচিশ্যন মেকিং এণ্ড প্ৰব্লেম ছলভিং 15টা লজিকেল ৰিজনিং এণ্ড এনালিটিকেল এবিলিটি 13টা ইণ্টাৰপাৰ্চনেল স্কিলছ ইনক্লুডিং কমিউনিকেশ্যন স্কিলছ 15টা চ' এনেকুৱা ধৰণৰ কুৱেশ্যন আহিছে চ' গোটেই পেপাৰখনে আপোনালোকৰ চাব গ'লে ইম্পৰ্টেণ্ট হয় যদি এক্সাম প্ৰস্পেক্টিভৰ পৰা চাওঁ চ' ইয়াতে আপোনালোকে এটাও ছেকশ্যন আচলতে এৰি থৈ আহিব পৰা নহয় কিন্তু তথাপিতো কিছুমানে যদি বেছিক নিউমাৰেচি বা জেনেৰেল মেণ্টেল এবিলিটি অকণমান যদি টান পায় তেতিয়াহ'লে অকণমান কেইটামান কুৱেশ্যন কমকৈ কৰিব কিন্তু বাকীবিলাক ছেকশ্যনছ আপোনালোকে ভালকৈ কভাৰ কৰিব যাতে 66 মাৰ্কছ পায় এটলিষ্ট মানে যদি আপোনালোকে কনফাৰ্ম 80 মান মাৰ্কছ পাই থাকে তেতিয়াহ'লে ইয়াতে আৰামছে কোৱালিফাই কৰি যাব তাতকৈ কম হ'লে কিন্তু অলপ প্ৰব্লেম হয় আৰু পাছত হেং হৈ থাকিলে প্ৰব্লেম হয় কিমান মাৰ্ক পাব কি নাই ঠিক আছে চ' সেইটো কাৰণে বাকী APSCয়ে প্ৰত্যেক বছৰে বাৰু ৰং এনচাৰ কিজ দিয়ে বা ৰং কুৱেশ্যনছ বা ৰং অপশ্যনছ কিবা কিবি ভুল কৰি থাকে চ' সেইটোৰ বাহিৰেও আপোনালোকে যদি 80 মান মাৰ্কছ কৰি থৈ আহে তেতিয়াহ'লে আপোনালোকে কনফাৰ্ম হৈ থাকিব ঠিক আছে আৰু এতিয়া লাষ্ট হৈ গ'ল ইণ্টাৰপাৰ্চনেল স্কিলছ ইনক্লুডিং কমিউনিকেশ্যন স্কিলছৰ 15টা কুৱেশ্যন 37.50 মাৰ্কছ আছিলে চ' তাৰে যদি এক্সাম্পল চাওঁ ইণ্টাৰপাৰ্চনেল স্কিলছ ইনক্লুডিং কমিউনিকেশ্যন স্কিলছৰ কুৱেশ্যনছ কেনেকুৱা হ'ব চ' এইটো ইণ্টাৰপাৰ্চনেল স্কিলছ ইনক্লুডিং কমিউনিকেশ্যন স্কিলছৰ কুৱেশ্যনছবিলাক এনেকুৱা ধৰণৰ আহে আ টিনেজাৰ উইল স্পীক টু হিজ গ্ৰেণ্ড মাদাৰ এণ্ড টু হিজ ফ্ৰেণ্ড ঠিক আছে ইউজিং এ ডিফাৰেণ্ট ছ'চিঅ' লিংগুইষ্টিক ষ্ট্ৰেটেজি ঠিক আছে এনেকুৱা ধৰণৰ কুৱেশ্যনছ ইণ্টাৰপাৰ্চনেল স্কিলছ ইনক্লুডিং কমিউনিকেশ্যন স্কিলছত আহে হুইচ কমিউনিকেশ্যন ইউ শ্বুড ইউজ টু এভাৰ বিগ ইফেক্ট অফ ইয়ৰ মেছেজ ঠিক আছে এইটো ভুল হ'ল বাৰু চ' এনেকুৱা ধৰণৰ কুৱেশ্যনছ কমিউনিকেশ্যন স্কিলছ ইণ্টাৰপাৰ্চনেল স্কিলছত আহে ৰেপৰ্ট বিল্ডিং এণ্ড ফেচিলিটিং ইজ
দ্য উইলিংনেছ টু লিচন এণ্ড লাৰ্ণ হেল্পছ আছ টু চ' এনেকুৱা ধৰণৰ কুৱেশ্যনছবিলাক ইণ্টাৰপাৰ্চনেল স্কিলছ কমিউনিকেশ্যন স্কিলছত আহে চ' কিছুমান বস্তু এইবিলাক মই অকণমান টান পাওঁ চ' সেইটো কাৰণে মই কিছুমান বস্তু স্কিপ কৰিছোঁ ইয়াতে এনচাৰ্ছ দিয়া নাই এইটো ভুল কৰিলোঁ বাকী দুটা বাৰু এনচাৰ দিয়া নাই বাকী এলিমিনেট কৰিবলৈ চাইছিলোঁ কিন্তু পাছত এনচাৰ নিদিলোঁ ঠিক আছে তেনেকুৱা ধৰণৰ কথা চ' কিছুমান ছেকশ্যন আপোনালোকে এৰিব পাৰে জাষ্ট আপোনালোকৰ 66 মাৰ্কছ থাকে চ' 80 মান স্ক'ৰ কৰিলে হৈ যায় ইয়াতে 200ৰ ভিতৰত আপোনালোকে 100+ পাব নালাগে কাৰণ এই পেপাৰখন আপোনালোকৰ কাট অফ মাৰ্কছ নিৰ্ধাৰণ কৰাত কনচিডাৰ কৰা নহয় অকল জেনেৰেল ষ্টাডিজ 1ৰ মাৰ্কছটো চাই পেলাই কাট অফ মাৰ্কছ নিৰ্ধাৰণ কৰে ঠিক আছে ইণ্টাৰপাৰ্চনেল স্কিলছ ইনক্লুডিং কমিউনিকেশ্যন স্কিলছৰ কুৱেশ্যনছ এনেকুৱা ধৰণৰ থাকে চ' আপোনালোকক মই দেখাই দিলোঁ গোটেইকেইটা ছেকশ্যনৰ কেনেকুৱা ধৰণৰ কুৱেশ্যনছ আহে কিমানটা কুৱেশ্যন আহিছিলে চ' আপোনালোকে এটা বেছিক আইডিয়া পাই গ'ল পেপাৰখনৰ ওপৰত কম্প্ৰিহেনশ্যনৰ 12টা কুৱেশ্যন আহিছিলে 30 মাৰ্কছ বেছিক নিউমাৰেচি 10টা 25 মাৰ্কছ জেনেৰেল মেণ্টেল এবিলিটি 15টা 37.50 মাৰ্কছ ডিচিছন মেকিং এণ্ড প্ৰব্লেম ছলভিং 15টা 37.50 মাৰ্কছ লজিকেল ৰিজনিং এণ্ড এনালিটিকেল এবিলিটি 13টা 32.50 মাৰ্কছ ইণ্টাৰপাৰ্চনেল স্কিলছ ইনক্লুডিং কমিউনিকেশ্যন স্কিলছৰ 15টা কুৱেশ্যন আহিছিলে 37.50 মাৰ্কছ আছিলে আৰু এনেকুৱা নহয় যে এইটো গোটেই এতিয়া ইয়াৰ যোনটো ব্ৰেকডাউন হৈ আছে কুৱেশ্যনবিলাকৰ চ' এইটো এনেকুৱা নহয় যে প্ৰত্যেক বছৰে একেটা প্ৰচেছে ফ'ল' কৰিব কেতিয়াবা কম্প্ৰিহেনশ্যন প্ৰথমবাৰ যেতিয়া পৰীক্ষা হৈছিল তেতিয়া কম্প্ৰিহেনশ্যনৰ কুৱেশ্যন কিন্তু 18টা মান আহিছিল তাৰপিছত কেতিয়াবা 14টা আহিছে কেতিয়াবা 16টা আহিছে লাষ্ট ইয়েৰ 12টা আহিছিল ঠিক আছে তেনেকুৱা ধৰণৰ কণ্টা ছেকশ্যন ৱাইজ তেওঁলোকে অকণমান চেঞ্জেছ কৰি থাকে এনেকুৱা নহয় যে এইটো ছেকশ্যনৰ পৰা ইমানটা কুৱেশ্যন আহিছে চ' আপোনালোকে গোটেইকেইটা ছেকশ্যন অলপ জানাটো ইম্পৰ্টেণ্ট কিন্তু কিছুমানে যদি বেছিক নিউমাৰেচি বা জেনেৰেল মেণ্টেল এবিলিটিত প্ৰব্লেম পায় তেওঁলোকে সেইকেইটা ছেকশ্যন বেছিকৈ ফ'ল' নকৰে ডিচিছন মেকিং প্ৰব্লেম ছলভিং কম্প্ৰিহেনশ্যন লজিকেল ৰিজনিং এনালিটিকেল এবিলিটি ইণ্টাৰপাৰ্চনেল স্কিলছ কমিউনিকেশ্যন স্কিলছ এইবিলাকত অকণমান গুৰুত্ব দিব পাৰে তেতিয়া 66 মাৰ্কছ আৰামছে আহি যাব এনেকুৱা নহয় যে ইয়াতে বহুত মাৰ্কছ পাব লাগিব জাষ্ট 66 মাৰ্কছ পালে হ'ল আপোনালোকে কোৱালিফাই কৰিলে হ'ল চ' 66 মাৰ্কছ পাবলৈ একেবাৰে টানি টুনি 66 বাউণ্ডেৰীত থাকিবলৈ চেষ্টা নকৰিব এটলিষ্ট 80 মাৰ্কছ মান স্ক'ৰ কৰিবলৈ চেষ্টা কৰিব তেতিয়াহ'লে আপোনালোকে ছেফ থাকিব ঠিক আছে চ' এইখন হৈ গ'ল আপোনালোকক মই জনালোঁ কেনেকুৱা ধৰণৰ কি কথা বাকী কাৰোবাৰ যদি কিবা কুৱেশ্যনছ থাকে কমেণ্ট ছেকশ্যনত মোক সুধিব পাৰে বাকী মই ক'লোৱে আপোনালোকে যদি APSCৰ মক পেপাৰ্ছ দুখন লাগে তেতিয়াহ'লে ল'ব পাৰে এইটো নম্বৰ হোৱাটছএপ কৰিব 9706557851 75 ৰুপিছত এভেইলেবল আছে ঠিক তেনেদৰে আছাম APSC আছাম হোমগাৰ্ড ছাৰ্ভিচৰ ফুল কোৰ্ছ এভেইলেবল আছে পেপাৰ 1 পেপাৰ 2 275 ৰুপিছত এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰিব 9706557851 আছাম কোঅপাৰেটিভ এপেক্স বেংকৰ এছিষ্টেণ্টৰ ফুল কোৰ্ছ এভেইলেবল আছে 400 এপেক্স বেংকৰ পৰীক্ষা 28 জুনত স্কেডুল কৰা হৈছে ইয়াৰ কাৰণে ফুল কোৰ্ছ এভেইলেবল আছে 400 এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰিব 9706557851 গুৱাহাটী হাইকোৰ্ট জুডিচিয়েল এছিষ্টেণ্ট কহিমা বেঞ্চৰ কাৰণে ফুল কোৰ্ছ এভেইলেবল আছে 250 গুৱাহাটী হাইকোৰ্ট ল ক্লাৰ্ক ফুল কোৰ্ছ এভেইলেবল আছে ইংলিছ জিকে এপ্টিটিউড আৰু আছামিছৰ ওপৰত 300 DSS DME গ্ৰেড 3 নন টেকনিকেলৰ ফুল কোৰ্ছ প্লাছ প্ৰেক্টিছ মক পেপাৰ্ছ এভেইলেবল আছে 400 এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰিব 9706557851 ADRE 3.0 ফুল কোৰ্ছ এভেইলেবল আছে 300 আছাম পুলিচ ছাব ইনস্পেক্টৰ এছিষ্টেণ্ট জেইলৰ ফৰেষ্টাৰ কনষ্টেবল গ্ৰেড 4 আৰু অন্যান্য পষ্টসমূহৰ কাৰণে ফুল কোৰ্ছ এভেইলেবল আছে 300 এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰিব 9706557851 BTC ফৰেষ্টাৰ ফৰেষ্ট গাৰ্ডৰ ফুল কোৰ্ছ এভেইলেবল আছে 275 আছাম কম্পিটিটিভ এক্সাম বুলি এটা ফুল কোৰ্ছ এভেইলেবল আছে 400 ইয়াতে অসমৰ যিকোনো কম্পিটিটিভ এক্সামছৰ কাৰণে ষ্টাডি মেটেৰিয়েলছ পাই যাব DSS DME গুৱাহাটী হাইকোৰ্ট জুডিচিয়েল এছিষ্টেণ্ট ঠিক আছে ADRE আছাম পুলিচ APSC ডিপাৰ্টমেণ্টেল এক্সামছ আৰু লগতে বহুতখিনি প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰ্ছ পাই যাব বিভিন্ন ধৰণৰ কম্পিটিটিভ এক্সামছৰ উইথ এনচাৰ কিছ এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰিব 9706557851 আৰু এটা কথা কৈ লৈছোঁ মোৰ কোৰ্ছ মেটেৰিয়েলছবিলাক PDF ফৰ্মেটত এভেইলেবল আছে MCQs ফৰ্মেটত আৰু লগতে আপোনালোকে যোনখিনি মেথছ এপ্টিটিউড ৰিজনিং আছে তাৰ কাৰণে ষ্টেপ বাই ষ্টেপ এক্সপ্লেনেশ্যনৰ ফৰ্মুলা পাই যাব কাৰেণ্ট এফেয়াৰ্ছ 2025-26 আৰু এক্সাম ওৰিয়েণ্টেড মেথছ এপ্টিটিউড ৰিজনিং উইথ ষ্টেপ বাই ষ্টেপ এক্সপ্লেনেশ্যনছ আৰু ফৰ্মুলাছ এনে কোৰ্ছবিলাকত ইনক্লুডেড আছে কোনোবাই যদি বেলেগকৈ ল'ব বিচাৰে 100 ৰুপিছত এভেইলেবল আছে এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰিব 34খন প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰ্ছৰ ছেটছ এভেইলেবল আছে বিভিন্ন ধৰণৰ কম্পিটিটিভ এক্সামছৰ উইথ এনচাৰ কিছ 125 ৰুপিছত এভেইলেবল আছে এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰিব 9706557851 PNRD আছামৰ ফুল কোৰ্ছ এভেইলেবল আছে 250 আছাম ওৱেৰহাউছ মেনেজাৰ ফুল কোৰ্ছ এভেইলেবল আছে 250 IIT গুৱাহাটী জুনিয়ৰ এছিষ্টেণ্টৰ ফুল কোৰ্ছ এভেইলেবল আছে 300 IIT গুৱাহাটী পৰীক্ষা আই থিংক 5th জুলাইত স্কেডুল কৰা হৈছিলে কিন্তু এতিয়া আকৌ দেখিছোঁ যে ক'ৰবাত এনেই জাষ্ট শুনিছিলোঁ মই নিজে চেক কৰা নাই বাৰু 4 জুলাইলৈ আনিলে নেকি ডেটটো আপোনালোকে এবাৰ চাই ল'ব 300 পিছত এভেইলেবল আছে এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰিব কটন ইউনিভাৰ্চিটি জুনিয়ৰ এছিষ্টেণ্টৰ ফুল কোৰ্ছ এভেইলেবল আছে 300 এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰিব 9706557851 আছাম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটি নন টিচিং পষ্টবিলাকৰ কাৰণে ফুল কোৰ্ছ এভেইলেবল আছে 300 এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰিব APSC ফৰেষ্ট ৰেঞ্জাৰ ছইল কনজাৰ্ভেশ্যন ৰেঞ্জাৰ ফুল কোৰ্ছ এভেইলেবল আছে ইংলিছ আৰু জেনেৰেল নলেজৰ ওপৰত 350 APSC কালচাৰেল ডেভেলপমেণ্ট অফিচৰ ফুল কোৰ্ছ এভেইলেবল আছে 175 APSC CDPৰ ফুল কোৰ্ছ এভেইলেবল আছে ইংলিছ আৰু জেনেৰেল নলেজৰ ওপৰত 200 APSC ৰিচাৰ্চ এছিষ্টেণ্ট ফাইনেন্স বাজেটৰ ফুল কোৰ্ছ এভেইলেবল আছে 300
APSC এছিষ্টেণ্ট ইঞ্জিনিয়াৰ জুনিয়ৰ ইঞ্জিনিয়াৰ ফুল কোৰ্চ এভেইলেবল আছে জেনেৰেল ষ্টাডিজ আৰু ইংলিছ গ্ৰামাৰ ওপৰত 250 এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰিব 9706557851 আৰু মোৰ পৰা কোৰ্চ ল'লে আপডেট কাৰেণ্ট এফেয়াৰ্ছবিলাক লাইফ টাইম পাই দিব তাৰ কাৰণে কোনো ফাৰ্ডাৰ পে'মেণ্ট কৰিব নালাগে প্ৰত্যেক মাহৰ বিগিনিং বা ষ্টাৰ্টিঙতে এটা ৰিমাইণ্ডাৰ মেছেজ দিলে হ'ল যে প্ৰিভিয়াছ মান্থ বা লাষ্ট মান্থৰ কাৰেণ্ট এফেয়াৰ্ছ লাগে মই লগে লগে আপোনালোকৰ সৈতে শ্বেয়াৰ কৰি দিম ইণ্টাৰেষ্টেড কেণ্ডিডেটসকলে এইটো নম্বৰ হোৱাটছএপ কৰি জনাব পাৰে 9706557851 আপোনাক কোনটো কোৰ্চ লাগে কোৰ্চৰ কণ্টেণ্টছখিনি শ্বেয়াৰ কৰিম লগতে পে'মেণ্টৰ লিংক দিম পে'মেণ্ট কৰাৰ লগে লগে গোটেই কোৰ্চটো নিজৰ হোৱাটছএপত PDF ফৰ্মেটত পাই যাব আৰু আগতে কোনোবাই যদি মোৰ পৰা কিবা কোৰ্চ মেটেৰিয়েলছ লৈ থৈছিলে এবাৰ জনাই দিব তেতিয়া আগৰ মেটেৰিয়েলছখিনি বাদ দি যোনখিনি নতুন মেটেৰিয়েলছ লাগিব সেইখিনি ল'লে হ'ল তেতিয়া প্ৰাইচটো অলপ কমি যাব আৰু ইয়াতে যোনটো হোৱাটছএপ নাম্বাৰ দিয়া আছে সেইটো অনুগ্ৰহ কৰি কল নকৰিব সেইটো জাষ্ট হোৱাটছএপ মেছেজৰ কাৰণে এভেইলেবল কলৰ কাৰণে এভেইলেবল নহয় বাকী ভিডিঅ' ডেছক্ৰিপশ্যন আৰু কমেণ্ট ছেকশ্যন চেক কৰক তাতে কোৰ্চখিনিৰ কথা আৰু এবাৰ উল্লেখ কৰি দিয়া আছে লগতে এটা প্লে'লিষ্ট ক্ৰিয়েট কৰি থোৱা আছে APSC CC 2025 বুলি এই প্লে'লিষ্টত গ'লে এই পৰীক্ষাটোৰ লগত জড়িত সকলো ধৰণৰ ভিডিঅ'ছ পাই যাব লগতে মোৰ আৰু এটা চেনেল আছে অসম আইকিউ বুলি এই চেনেলটোৰ লিংকটো ভিডিঅ' ডেছক্ৰিপশ্যনত শ্বেয়াৰ কৰিছোঁ আপোনালোকে সেইটো চেনেলো ছাবস্ক্ৰাইব কৰিব পাৰিব চলে ভৱিষ্যতলৈ এনেকুৱা ধৰণৰ কম্পিটিটিভ এক্সামছবিলাক দিয়াৰ ক্ষেত্ৰত আৰু অলপ এক্সট্ৰা গাইডেঞ্চ পাই যায় বাকী মোৰ ভিডিঅ'ছবোৰ চাই যদি ভাল পায় মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে আপোনালোকৰ যিমানখিনি ফেমিলি ফ্ৰেণ্ডছ ৰিলেটিভছ আৰু চিনাকি এক্সপিৰিয়েঞ্চ আছে তেওঁলোকৰ লগত মোৰ চেনেলটো শ্বেয়াৰ কৰিব লগতে কমেণ্ট ছেকশ্যনত জনাব কিবা যদি কুৱেশ্যন থাকে ডাউট থাকে মই নিশ্চয় আপোনালোকৰ কুৱেশ্যনছ আৰু ডাউটছবিলাকৰ ৰিপ্লাই দিবলৈ চেষ্টা কৰিম বাকী আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰি আপোনালোক সকলোৰ পৰা বিদায় ল'লোঁ কাইলৈ পুনৰ এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ সন্মুখত উপস্থিত হ'ম তেতিয়ালৈকে ভালকৈ প্ৰিপেৰেশ্যন কৰি থাকক সকলোৱে অল দি বেষ্ট থাকিলে বাই টেক কেয়াৰ ফ্ৰেণ্ডছ ভাৰত মাতা কি জয় জয় আই অসম